নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁগাজিৰ বাতৰি 7 ছেপ্টেম্বৰ দেওবাৰৰ পৰা বাদুলিপাৰ চাহবাগিচা খেলপথাৰত অনুষ্ঠিত হৈছে প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা নিউজৰ এক ৰিপৰ্ট 7 ছেপ্টেম্বৰ দেওবাৰৰ পৰা দেৰগাঁৱৰ সমীপৱৰ্তী বাদুলিপাৰ চাহবাগিচা খেলপথাৰত বাদুলিপাৰ চাহবাগিচা ক্ৰীড়া সন্থা অসম চাহ জনজাতি ছাত্ৰ সন্থা বাদুলিপাৰ উপশাখাৰ উদ্যোগত বাদুলিপাৰ ৰাইজৰ সহযোগত বাদুলিপাৰ চাহবাগিচা খেলপথাৰত সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে এখনেই প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। যে বাদুলিপাৰ চাহবাগিচা খেলপথাৰত আজি 50 বৰ্ষকাল অতিক্ৰম কৰিছে আৰু 50 বছৰীয়া কাৰ্যকালৰ 50 বছৰীয়া যি স্মৃতি সোণালী জয়ন্তী বৰ্ষ আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন যি আছিল এই পতাকা উত্তোলনৰ কাৰ্যসূচীত আমি বাদুলিপাৰ চাহবাগিচা ক্ৰীড়া সন্থাৰ বাদুলিপাৰ আঠছা উপশাখাৰ বিষয়ববীয়াসকল বাদুলিপাৰ চাহবাগিচা সংঘৰ বিষয়ববীয়াসকল বাদুলিপাৰ স্থানীয় যিসকল আমাৰ মানে অনুষ্ঠান আছে সদৌ অসম ছাত্ৰ সন্থাৰ বাদুলিপাৰ আঞ্চলিক সমিতি বাদুলিপাৰ গাঁওৰক্ষী বাহিনী বাদুলিপাৰ প্ৰজ্ঞা মহিলা সমিতি বাদুলিপাৰ গাঁও পঞ্চায়ত বাদুলিপাৰ চৰকাৰী লাটগাঁও বুঢ়া বাদুলিপাৰ সাংবাদিক সন্থা বাদুলিপাৰ এই অঞ্চলত যিমানখিনি আমাৰ অনুষ্ঠান আছিল ব্যৱসায় সন্থাকে আৰম্ভ কৰি সকলোৰে বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ জনাই আমি এই খেলপথাৰখনৰ যি 50 বৰ্ষকাল অতিক্ৰম কৰিলে যি সোণালী জয়ন্তী বৰ্ষ এই সোণালী জয়ন্তী বৰ্ষৰ যি কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আমি পতাকা উত্তোলন খুব সুন্দৰভাৱে আমি সমাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখি পাইছে খুব সুন্দৰভাৱে হৈ গৈছে সকলোৰে সহায় সহযোগিতা সঁহাৰি আমি পাইছোঁ। দ্বিতীয় কাৰ্যসূচী আছিল স্মৃতি তৰ্পণ। এই বাদুলিপাৰ চাহবাগিচা ক্ৰীড়া সন্থাৰ লগত বহুত স্মৃতি জড়িত হৈ আছে বহুত ঐতিহ্য বহন কৰিছে। এই খেলপথাৰখনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায় ৰাজ্যিক পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈকে বহুতো খেলুৱৈ পাৰদৰ্শিতা ইয়াত দেখুৱাই গৈছে আৰু সদ্যহতে আমাৰ এই খেলপথাৰখনত খেল শিকি খুব সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰি দুগৰাকী যুৱতী পূজা পাচি ববিতা পাচি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়লৈকে পাইছে আৰু তেনেকৈ আমাৰ বহুত যুৱকো পাইছে আৰু বহুত যুৱকো ইয়াৰ পৰা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ মানে ধৰি লওক আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত খেলৰ প্ৰতিভাৰ মাধ্যমত যিখিনি পাব লাগে তেওঁলোকে পাইছে। গতিকে আৰু যিসকল আমাৰ মাজৰ পৰা এই প্ৰতিভা সম্পন্ন লোকসকল আঁতৰি গ'ল তেখেতসকলৰ স্মৃতিত আমি স্মৃতি তৰ্পণ কৰিলোঁ। আৰু তৃতীয় কাৰ্যসূচী অনুযায়ী আছিল আমাৰ এই 50 বছৰীয়া কাৰ্যকালৰ যি স্মৃতিসৌধ এটা মোৰ স্মৃতিসৌধ আমি উন্মোচন কৰিলোঁ। বিশিষ্ট ব্যৱসায়ী বিশিষ্ট আমাৰ সমাজকৰ্মী চাহবাগিচা ক্ৰীড়া সন্থাৰ বিশিষ্টসকল বাদুলিপাৰ চাহবাগিচা ক্ৰীড়া সন্থাই ইতিমধ্যে খেল ৰত্ন বঁটা প্ৰদান কৰা 4জন ব্যক্তি ক্ৰমে শৈলেন দাস প্ৰফুল্ল দাস দেৱেন ভূঞা উত্তম গুপ্তা আটাইকেইজনৰ সহযোগত আমি স্মৃতিসৌধৰ ইতিমধ্যে উন্মোচন কৰিছোঁ। লগতে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি অনুষ্ঠপীয়াকৈ এখন মুকলি সভাও কৰিছোঁ। এই মুকলি সভাত আমাৰ এই অঞ্চলত যিসকল আমাৰ গণমান্য ব্যক্তি এই ক্ৰীড়া সন্থাৰ লগত বা খেলপথাৰখনৰ লগত জড়িত ব্যক্তি সকলোকে আমি যথাসম্ভৱ স্থানে আমি তেওঁলোকক সন্মান জনাইছোঁ আৰু খন্তেক পিছতে আজিৰ শুভাৰম্ভণি খেল মানে অনুষ্ঠিত হ'ব আৰু এই শুভাৰম্ভণিৰ লগত সংগতি ৰাখি আমি খেলপথাৰ দ্বাৰ মুকলি কৰিবৰ কাৰণে বাদুলিপাৰৰ বিশিষ্ট ব্যৱসায়ী মাননীয় শ্ৰীযুত দিনু প্ৰসাদ চাহুদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতক খন্তেক পিছতে আহি উপস্থিত হ'বহি আৰু আজিৰ খেলখন মূলতে শুভাৰম্ভণি কৰিবৰ বাবে তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ আৰু অংশগ্ৰহণ কৰিব বোকাখাট ক্ৰীড়া সন্থাৰ অন্তৰ্গত ঢেকীয়াপথাৰ ফুটবল ক্লাব একাদশ আৰু খুমটাই ফ্ৰেণ্ডছ ক্লাব ফুটবল ক্লাব একাদশে খন্তেক পিছতে ইয়াত অনুষ্ঠিত হ'ব। আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ ৰাইজে খুব ভাল পাইছে যে খেল এখন সুন্দৰ খেল ইয়াত হ'ব। স্মৃতি হিচাপে যথেষ্টখিনি স্মৃতি ৰোমন্থন হৈছে নপুৰণিসকলৰ মাজত আলোচনা হৈছে। আমি আশা ৰাখিছোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি মিডিয়াৰ মাধ্যমত যাতে অসমৰ চুকেখনে এই বাতৰি প্ৰচাৰ হওক আপোনালোকৰ ওচৰত আমি আশাবাদী। গতিকে আজিৰ সামগ্ৰিক বিশ্লেষণ আমাৰ বৰ্তমানলৈকে ইমানখিনি হৈছে। এই উপলক্ষে পুৱা বাদুলিপাৰ চাহবাগিচা খেলপথাৰত সোণালী জয়ন্তীৰ উপলক্ষে 50খন পতাকা উত্তোলন স্মৃতি তৰ্পণ সোণালী জয়ন্তী সৌধ উন্মোচন খেলপথাৰৰ দ্বাৰ মুকলি বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ পাছতেই খুমটাই একাদশ আৰু ঢেকীয়াপথাৰ একাডেমীৰ মাজত উদ্বোধনী খেলখন অনুষ্ঠিত হয়। আমাৰ গোলাঘাট জিলাৰ বোকাখাট সমজিলাৰ অধীনৰ বাদুলিপাৰ চাহবাগিচাত বাদুলিপাৰ ক্ৰীড়া সন্থা আঠছা বাগান সমিতিৰ লগতে বিশিষ্ট সমাজকৰ্মী উপদেষ্টা প্ৰমুখ্যে কৰি বাদুলিপাৰ ব্যৱসায় সন্থাৰ সহযোগত আজি আমাৰ বাদুলিপাৰ খেলপথাৰত যি সোণালী বৰ্ষ এই সোণালী বৰ্ষৰ লগত সংগতি ৰাখি
প্ৰাইজমণি ফুটবল খেলখন অনুষ্ঠিত কৰিছে আৰু প্ৰাইজমণি খেলখনৰ লগতে আমি গম পাইছোঁ যে প্ৰায় 16টা দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু 16টা দলে অংশগ্ৰহণ কৰি আমাৰ এই খেলখনৰ লগতে এটা শস্য বৃদ্ধি কৰিব, যাৰ বাবে আমি আটচাই বা বিভিন্ন দল সংগঠনৰ জৰিয়তে আমাৰ যি সোণালী বৰ্ষ এই সোণালী বৰ্ষখন যাতে ইতিহাসৰ পাতত এটা লিপিবদ্ধ হওক তাৰ উদ্দেশ্যে লৈ আমি বিভিন্ন দল সংগঠনক লৈ আজি অনুষ্ঠানভাগী শুভাৰম্ভ কৰিছোঁ আৰু দেখা পাইছোঁ বিভিন্ন এই অঞ্চলৰ বিভিন্ন দল সংগঠনে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু আমাৰ ফালৰ পৰা আটচাই আমি সম্পূৰ্ণ এই অনুষ্ঠানটোৰ লগত সহযোগিতা ৰাখিছোঁৱে আৰু আশা কৰিছোঁ এই খেলপথাৰত যি এটা দীৰ্ঘদিনীয়া যিখিনি আমাৰ পৰিকল্পনাৰে যিসকল সন্মানীয় বিষয়ববীয়াসকলে এই খেলপথাৰখন আটক ধুনীয়াকৈ কৰি তুলি আজি নিজৰ টকা পইচাৰে সোণালী বৰ্ষ অতিক্ৰম কৰিলে তাৰ বাবে আমি তেখেতসকলক যিসকল আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতসকলক আমি স্মৰণ কৰিছোঁ আৰু যিসকল জীৱিত আছে তেখেতসকলৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ বাগিচা অঞ্চলৰ লগত গাঁও অঞ্চলসমূহত যাতে ছাত্ৰ ছাত্ৰীসকলে আৰু আগুৱাই যাওক। যে এতিয়া দেখা পাইছোঁ বাদুলিপাৰ খেলপথাৰৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰীক এটা ক্ৰীড়াৰ দিশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ওলাই যাবলৈ সক্ষম হৈছে, গতিকে সেই দিশত বিশেষকৈ সমজিলাৰ লগতে বোকাখাট সমষ্টিৰ মাননীয় বিধায়ক মহোদয় তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী মহোদয়কো আমি আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাওঁ যে এই খেলপথাৰখন আজি 50টা বছৰ অতিক্ৰম কৰিলে, আন্তঃগাঁথনিৰ দিশত যিধৰণে পাব লাগিছিলে ৰাইজে বা বাদলিপাৰ ৰাইজে তেনেধৰণে আমি দেখা পোৱা নাই, যাৰ বাবে আপোনালোকৰ চেনেলৰ যোগেদি আমি আহ্বান জনাইছোঁ যাতে কৃষি মন্ত্ৰী মহোদয় এই খেলপথাৰৰ কাৰণে এটা পেকেজ ঘোষণা কৰক আৰু যদি তেখেতৰ যোগেদি যদি ইয়াত মিনি ষ্টেডিয়ামখন এখন নিৰ্মাণ হয় তেন্তে নিশ্চিতভাৱে বাদলিপাৰ ৰাইজৰ লগতে বাদলিপাৰ আশে পাশে যিসকল ছাত্ৰ ছাত্ৰী আছে খেলুৱৈ আছে নিশ্চিতভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত ওলাই যাবলৈ সক্ষম হ'ব। খেলখনত প্ৰথম পুৰস্কাৰ 50,000 টকা, দ্বিতীয় পুৰস্কাৰ 30,000 টকা নিৰ্ধাৰণ কৰাৰ লগতে অন্যান্য কেইবাটাও পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। হয়, আজি আমাৰ মাজত খুমটাই বনাম ঢেকীয়াপথাৰ মাজত আজি খেলখন অনুষ্ঠিত হ'ব, উদ্বোধনী খেলখন। তাৰ লগতে সংগতি ৰাখি প্ৰায় আপোনাৰ প্ৰাইজমণি 1 লাখ টকাৰ প্ৰাইজমণি খেলোৱা হৈছে আমাৰ এই খেলখনত আৰু 50,000 টকা আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ 30,000 টকা, লগতে মেন অফ দ্য টুৰ্ণামেণ্ট, মেন অফ দ্য চিজ, মেন অফ দ্য মেচ সকলোখিনি লগাই 20,000 টকামান ভিতৰত আমাৰ 1 লাখ টকা প্ৰাইজমণি সম্পূৰ্ণ হৈছে। ধন্যবাদ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।